অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু এইবাৰ কোনসকল লোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনি পাব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে এইবাৰ কিন্তু ফাৰ্ষ্ট বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকলে বিধৱা পেঞ্চন আগৰ পৰা লাভ কৰি আছে আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আৰু সকলো ডকুমেণ্ট জমা কৰিলে অৰুণোদয় আঁচনি পোৱাৰ কাৰণে এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব বিধৱা মহিলাসকল। যিসকল বিধৱা মহিলাসকলে আগৰ পৰা প্ৰতি মাহে বিধৱা পেঞ্চন লাভ কৰি আছে সেইসকলে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে এতিয়া কিন্তু সেইসকল লোকে আৰু অৰুণোদয় আঁচনি 3.0 নতুন ফৰ্মটো ল'ব নালাগিব। যদি আপোনালোকে বিধৱা পেঞ্চন পাই আছে তেনেহ'লে যদি আপোনালোকে এইবাৰ ডকুমেণ্ট জমা কৰিলে তেনেহ'লে কিন্তু অহা মাহত আপোনাৰ একাউণ্টত ডাইৰেক্ট অৰুণোদয় আঁচনি পইচা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। যিসকল বিধৱা মহিলাসকল আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ নাম কিন্তু ডাইৰেক্ট ভেৰিফাই হৈ যাব বা ডাইৰেক্ট পাছ হৈ যাব। সেইসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইসকলে কিন্তু আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন ফৰ্ম ল'ব নালাগে। ফাৰ্ষ্ট কিন্তু বিধৱা মহিলাসকলক এইবাৰ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে সেইসকল লোকে যদি অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা দিছে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত ডকুমেণ্ট জমা কৰিছে তেতিয়াহ'লে কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কিন্তু আপোনালোকে বিধৱা পেঞ্চনটো লাভ নকৰিব। যিকোনো আপোনালোকে এটা আঁচনি লাভ কৰিব। এইকাৰণে যিসকল বিধৱা পেঞ্চন পাই আছে সেইসকলৰ একাউণ্টত কিন্তু অহা মাহৰ পৰা 250 টকা যিহেতু আপোনালোকে বিধৱা পেঞ্চন লাভ কৰিছে এইটো বস্তুৱে কিন্তু আপোনাৰ একাউণ্টত নোসোমাব আৰু এতিয়া আপোনাৰ একাউণ্টত সোমাব কিন্তু 1250 টকা যিহেতু বৰ্তমান আপোনাৰ বিধৱা পেঞ্চনটো বন্ধ কৰি অৰুণোদয় আঁচনি দিয়া হৈছে সেইকাৰণে কিন্তু আপোনাৰ একাউণ্টত সোমাব 1250 টকা। আপোনালোকৰ বিধৱা পেঞ্চনটো লাভ নকৰিব। যিসকল বিধৱা মহিলাসকল আছে সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনি 3.0 নতুন ফৰ্মটো ল'ব নালাগে। এতিয়া কিন্তু অৰুণোদয় আঁচনি নতুন ফৰ্মটো অতি সোনকালে আহি যাব। যিসকল আপোনাৰ গাঁৱত দুখীয়া মানুহ আছে বছৰত 2 লাখ টকাৰ তলত ইনকাম আছে সেইসকলে কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। ফৰ্মটো লৈ আপোনালোকে ফিল আপ কৰি জমা দিলে তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে ইয়াৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকল বিধৱা মহিলাসকলে আছে সেইসকলে একাউণ্টত ডাইৰেক্ট পইচা সোমাই যাব অহা মাহত অৰুণোদয় আঁচনি পইচা। আৰু যিসকলে আপোনাৰ গাঁৱত দুখীয়া মানুহসকল আছে সেইসকলে কিন্তু আৰু এতিয়া 3.0 ফৰ্মটো ল'ব লাগিব। খালি কিন্তু আপোনালোকে ডকুমেণ্ট জমা কৰিলে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো লৈ আপোনালোকে আৰু ফিল আপ কৰি জমা দিব তাৰপিছতহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ সম্পূৰ্ণ নামবিলাক ভেৰিফাই হোৱা নাই প্ৰথম ভেৰিফাইৰ কাম চলি আছে। প্ৰথম কিন্তু আপোনাৰ নাম ভেৰিফাই তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।